Hey, namaskar, welcome to your channel Defense Study Corner. আশা কৰোঁ সকলো ভালে আছে। সো অলপ দেৰি মই ওয়াকত ওলাই আহিছিলোঁ, কিন্তু মই বহুতখিনি কমেণ্ট একেদিনা আপোনাৰ পাই আছোঁ যে এপইণ্টমেণ্ট কেতিয়া পাম, এপইণ্টমেণ্ট কেতিয়া দিব, এতিয়ালৈকে এপইণ্টমেণ্ট কিয় দিয়া নাই। আমাকতো কৈছিল নৱেম্বৰ মাহত এপইণ্টমেণ্ট দিব, কিন্তু নৱেম্বৰ মাহো ষ্টাৰ্ট হৈ গ'ল, একো আপডেট নাই। কাৰণটো কি? সো এইখিনি কমেণ্টৰ কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ, আৰু মই এইটো ভিডিঅ'ত আপোনাক বহুত ভালকৈ বুজাই দিম যে আপোনাৰ এপইণ্টমেণ্টটো কিমান তাৰিখে দিব, কেতিয়াৰ পৰা আপোনাৰ জইনিং হ'ব, কেতিয়াৰ পৰা আপোনাৰ ট্ৰেইনিং হ'ব, এভৰিথিং এইটো ভিডিঅ'ত আপুনি জানিবলৈ পাব। আশা কৰোঁ ভিডিঅ'টো এণ্ডিংলৈকে আপুনি চাব, আৰু ভিডিঅ'ত যদি আপুনি কিবা এটা হ'লেও ইউজফুল ইনফৰ্মেশ্যন পায়, আই হোপ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ঠিক আছে, চ' এতিয়া কথা পাতোঁ আমি এপইণ্টমেণ্টটো লেট কিয় হৈছে। এপইণ্টমেণ্ট লেট হোৱা কাৰণ বহুতখিনি আছে। ইয়াত আপুনি বুজিব লাগিব, প্ৰথম কাৰণটো হয় এল'কেশ্যন অফ ডিপাৰ্টমেণ্ট। এতিয়া ডিপাৰ্টমেণ্ট এল'কেশ্যন বুলিলে আপুনি কি বুজে? ডিপাৰ্টমেণ্ট এল'কেশ্যন মানে কিবা এটা ডিপাৰ্টমেণ্ট যেতিয়া আপুনি চাকৰি পাইছে, সেই ডিপাৰ্টমেণ্টত যোনখিনি পোষ্ট আছে সেই পোষ্টখিনি কেলকুলেট কৰি পেলাই একৰ্ডিং টু ডেট পোষ্ট আপোনাক পোষ্টখিনি দিয়া যায়। বুজি পাইছেনে? চ' সেইকাৰণে কি হয়, ডিপাৰ্টমেণ্ট এল'কেশ্যনৰ কাৰণে সময় লয়, বিকজ বহুতখিনি ডিপাৰ্টমেণ্ট থাকে, আৰু ডিপাৰ্টমেণ্টত পোষ্টখিনি ভিজুৱেলাইজ কৰিব লাগে, পোষ্টখিনি ওলাব লাগে, তাৰপিছত তাৰ মাজেদি আপোনাক পোষ্টখিনি ডিষ্ট্ৰিবিউট কৰিব লাগে। চ' সেইকাৰণে সময় লাগে। তাৰপিছত হৈ গ'ল ডিপাৰ্টমেণ্ট যেতিয়া এল'কেশ্যন হৈ যাব, তাৰপিছত হয় প্লেচ অফ পষ্টিং। এতিয়া প্লেচ অফ পষ্টিং নিৰ্ধাৰিত কৰিবলৈও বহুতখিনি ক্ৰাইটেৰিয়া থাকে, যেনেকৈ তাত ভেকেঞ্চি কিমান আছে, কোনটো পোষ্টৰ কাৰণে ভেকেঞ্চি কিমান আছে, আৰু সেই জেগাত যদি ভেকেঞ্চি নাই, নিয়াৰ বাই ডিষ্ট্ৰিক্ট বা তেনেকুৱা বেলেগ জেগাত ভেকেঞ্চি আছেনে নাই, যদি সেই জেগাত ভেকেঞ্চি আছে সেইটো আপোনাৰ ওচৰত হয়নে নহয়, বা আপোনাৰ কাৰণে বেছি দূৰ পৰি গ'ল নেকি, সেইবিলাক বহুতখিনি বস্তু চৰ্চা কৰাৰ পিছতে এটা প্লেচ অফ পষ্টিং নিৰ্ধাৰিত কৰি পেলাই আপোনাক প্লেচ অফ পষ্টিং দিয়া যায়। চ' যেতিয়া আপুনি এপইণ্টমেণ্ট পাব, তাত আপোনাৰ ডিপাৰ্টমেণ্ট দিয়া যাব, লগতে তাত আপোনাক প্লেচৰ পষ্টিঙো দিয়া যাব। ঠিক আছে, চ' প্লেচ অফ পষ্টিং প্লাছ ডিপাৰ্টমেণ্ট এল'কেশ্যনৰ কাৰণে সময়খিনি লোৱা হৈছে। এতিয়া আমি কথা পাতোঁ, যদি সময়খিনি হয় এই ৰিজনৰ কাৰণে লোৱা হৈছে, তেনেহ'লে আমি একজেক্টলি আমাৰ এপইণ্টমেণ্টটো কিমান তাৰিখে পাম। চ' যিহেতু আমাৰ মাননীয় CM ছাৰে নৱেম্বৰ মাহত আপুনি এপইণ্টমেণ্ট পাব বুলি কৈছিলে, চ' ময়ো এইটোৱে আশাত আছিলোঁ যে নৱেম্বৰ প্ৰথম দিনা, ধৰক 1 তাৰিখ নহ'লে 2 তাৰিখ আমি কিবা হ'লেও আপডেট পাই যাম। কিন্তু মই দেখা পাইছোঁ এতিয়ালৈকে একো আপডেট নাই। ঠিক আছে, চ' এই ভিডিঅ'টো মই বনাই আছিলোঁ, বিকজ মই ভাবিছিলোঁ যেতিয়া ভিডিঅ' আপডেট আহিব 1 বা 2 তাৰিখে, তাৰপিছতে মই আপোনাৰ কাৰণে ভিডিঅ' বনাম। কিন্তু যিহেতু আজি 3 তাৰিখ হৈ গ'ল, কিন্তু এতিয়ালৈকে একো আপডেট মই অফিচিয়েলি পোৱা নাই। চ' মই আপোনাক যোনটো মোৰ ধাৰণা হয় এপ্ৰক্সিমেট ডেট আপোনাক কৈ আছোঁ, আৰু আশা কৰোঁ এইটো ডেটতে হ'ব লাগে, কাৰণ মই যিমান ভাবি পেলাই এই ডেটটো ওলাইছোঁ, সেইটো একৰ্ডিং টু দ্য প্ৰিভিয়াছ ইয়াৰ যিমান আমাৰ অসম পুলিচত বা ADREত ছাৰ্ভিচ এল'কেশ্যন হৈছিলে, ডিপাৰ্টমেণ্ট এল'কেশ্যন হৈছিলে, লগতে প্লেচ অফ পষ্টিং নিৰ্ধাৰিত কৰি পেলাই যেতিয়া এপইণ্টমেণ্ট দিয়া হৈছিলে, সেই সময়সীমাটো চাই পেলাই মই এই সময়টো আপোনাক কৈ আছোঁ। ঠিক আছে, এতিয়া মই ভাবি আছোঁ যে আপোনাৰ যোনটো এপইণ্টমেণ্ট আছে, এপইণ্টমেণ্ট নৱেম্বৰ 15 তাৰিখ পিছতহে আপুনি পাব, আৰু মই আশা কৰোঁ যে ডিচেম্বৰ মাহ নোচোৱে। ঠিক আছে, চ' নৱেম্বৰ 15 পিছত নিশ্চয় আপুনি এপইণ্টমেণ্টৰ কিবা এটা আপডেট হ'লেও পাব, আৰু মই আশা কৰোঁ যে নৱেম্বৰ 15 পৰা নৱেম্বৰ 30 ভিতৰত এপইণ্টমেণ্টটো হেণ্ড অভাৰ কৰি দিয়া যাব আপোনাক, আৰু আপুনি ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আপোনাৰ ট্ৰেইনিং হৈ যাব ষ্টাৰ্ট। ঠিক আছে, চ' এইটো মোৰ ধাৰণা হয়, অফিচিয়েল আপডেট নহয়। ঠিক আছে, মই যি ভাবোঁ সেইটো আপোনাৰ লগত মই এইটো চেনেলৰ মাধ্যমেদি শ্বেয়াৰ কৰোঁ, এণ্ড দিছ ইজ অনলি ইনফৰ্মেশ্যন গিভেন বাই মি। এতিয়া মই লাষ্টত আপোনাক এইটো কথা ক'ব বিচাৰি আছোঁ যে আপুনি বেছি টেনশ্যন কৰি একো লাভ নাই, জাষ্ট ৱেইট কৰক, এণ্ড আই হোপ আপোনাৰ জইনিংটো ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত হৈ যাব, আৰু এপইণ্টমেণ্টটো নৱেম্বৰ মাহৰ ভিতৰতে, যিহেতু মই কৈছোঁ 15 তাৰিখ পিছত পাব লাগে, আৰু ময়ো আশা কৰোঁ যে 15 তাৰিখ পিছত আপুনি এপইণ্টমেণ্টটো পাব। চ' আশা কৰোঁ ভিডিঅ'টো চবে ভাল পালে চাই পেলাই, এণ্ড ইফ যদি কিবা ইনফৰ্মেশ্যন আপুনি জানিবলগীয়া আছে ইয়াৰ পিছতো, এণ্ড তেনেকুৱা কিবা আপোনাৰ ডাউট আছে, কুৱেশ্যন আছে, কমেণ্ট ছেকশ্যন খোলা আছে, আপুনি মোক সুধিব পাৰে। আই উইল বি দেয়াৰ ফৰ ইউ। মই আপোনাৰ এভৰি কুৱেশ্যনবিলাক এনচাৰ কৰিবলৈ চেষ্টা কৰিম, কাৰণ এইটো চেনেল বনোৱা হৈছে আপোনাৰ ডাউট ছল্ভ কৰিবলৈ, আপোনাৰ
যোনটো টেনশ্যন আছে সেইটো টেনশ্যন দূৰ কৰিবলৈ আপোনাক আপডেটখিনি দিবলৈ আৰু আপোনাৰ লগত কানেক্টেড থাকিবলৈ চ' সেইটো সদায় আমি সেই প্ৰচেছটো কণ্টিনিউৱে ৰাখিম চ' আশা কৰোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব ভিডিঅ'টো লাইক কৰিব আৰু সকলোকে শ্বেয়াৰ কৰিব চ' আজিৰ কাৰণে ইমানে আপোনাৰ লগত কথা পাতিবলগীয়া আছে নেক্সট ভিডিঅ'ত মই আকৌ আহিম কিবা এটা ইনফৰ্মেশ্যন লৈ পেলাই আপোনাৰ ডাউটখিনি ছল্ভ কৰি পেলাই আৰু আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ঠিক আছে চ' জয় হিন্দ জয় ভাৰত